Hello everyone, welcome back to the channel. আমি ক্লাস 12 কেমিস্ট্রি চ্যাপ্টার নাম্বার 2 সলিউশন তো আমি পঢ়ি আছিলো আৰু আমি পঢ়ি আছিলো এস্টিমেশন অফ কনসেন্ট্রেশন টার্মস তার ভিতৰত আমি কোয়ান্টিটেটিভ এস্টিমেশন টার্মস খিনি বিষয়ে স্টাডি কৰি আছিলো আৰু কোয়ান্টিটেটিভ এস্টিমেশনত আমাৰ এতিয়ালৈকে অলৰেডি 5টা টার্ম আমি কভাৰ কৰিলো কোনটো কভাৰ কৰিলো ফাৰ্স্টটো আছিল আমাৰ তাতে মাস বাই মাস পার্সেন্টেজ এটো আমাৰ কভাৰ হৈ গল মই সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰি দেখুৱাইছো তোমালোকক সেকেন্ডত আমি পঢ়িছিলো ভলিউম বাই ভলিউম পার্সেন্টেজৰ বিষয়ে থাৰ্ডত আমি পঢ়িছিলো মাস বাই ভলিউম পার্সেন্টেজৰ বিষয়ে ফোৰ্থত আমি পঢ়িছিলো পাৰ্টস পাৰ মিলিয়নৰ বিষয়ে ফিফথত আমি পঢ়িছিলো তাতে মোলাৰিটিৰ কথা পঢ়িছিলো আমি তাতে আজি আমি কি পঢ়িম আজি আমি 6 যোনটো আমাৰ কোয়ান্টিটেটিভ এস্টিমেশন টার্মস হয় যোনটো ইম্পৰ্টেন্ট হয় মোলাৰিটিৰ নিচিনাই হয় তাৰ বিষয়ে আজি আমি স্টাডি কৰিম আৰু তাৰ নামটো হৈছে আমাৰ মোলালিটি আজি আমি কাৰ বিষয়ে স্টাডি কৰিব গৈ আছো মোলালিটি মনত ৰাখিবা ইয়াত এল আছে দেই মোলাৰিটিত আৰ আছিলে আৰু তাক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো মোলাৰিটি ক্যাপিটাল এম ডি মোলালিটিক আমি স্মল এম ডি পেলাই ৰিপ্ৰেজেন্ট কৰিম সো বলা পলম নকৰি আমি আজিৰ ভিডিওটো স্টাৰ্ট কৰোঁ ফাৰ্স্টতে তোমালোকে চাই লয় ইয়াতে মোলালিটি বিষয়ে মই কি লিখি থৈছো তোমালোকৰ কাৰণে ইয়াতে ফাৰ্স্টতে মোলালিটিক আমি কেনেকৈ ডিনোট কৰিম মই তোমালোকক অলৰেডি কৈয়ে আহিছো মোলালিটিক আমি কেনেকৈ ডিনোট কৰিম আমি স্মল এম ডি ডিনোট কৰিম ইট ইজ ডিনোটেড বাই স্মল এম নেক্সট মোলালিটিক যদি আমাক ডিফাইন কৰিবলৈ দিয়ে কেতিয়াবা আমাৰ এক্সটাৰ্নেল খুদে এক্সামত এক্সটাৰ্নেল মানে যেতিয়া তোমালোকৰ প্ৰেক্টিক্যাল এক্সাম হ'ব তেতিয়া তোমালোকক এক্সটাৰ্নেল কি কৰিব তাত তোমালোকৰ ভাইবা লওঁতে ডেফিনেশন খুদে মোলালিটি কি হয় মোলাৰিটি কি হয় সো মোলালিটিক তোমালোকক যদি ডিফাইন কৰিব দিয়ে কেনেকৈ ডিফাইন কৰিবা ইট ইজ ডিফাইন এজ দা নাম্বাৰ অফ মোলস অফ সলিউট প্ৰেজেন্ট ইন 1 kg অফ দা সলভেন্ট চাবা দেই তোমালোকৰ মোলাৰিটি আৰু মোলালিটি দুইটাই অলপ সেম নিচিনাই লাগিব তোমালোকে যেতিয়া পঢ়িবা কিন্তু তাতে ডিফাৰেন্স আছে বহুত ডাঙৰ ডিফাৰেন্স আছে তোমালোকে সোৱা মন কৰা ইয়াতে কি লিখা আছে ফাৰ্স্টতে তোমালোকৰ ইয়াতে কৈছে মোলস অফ সলিউট তোমালোকৰ কোড আছিলে মোলাৰিটিটো আছিলে সেম তোমালোকৰ ইয়াত কোড আছে মোলালিটিটো আছে মোলস অফ সলিউট মোলস অফ সলিউটটো দুইটাতে আছে নেক্সট ইয়াত কোড প্ৰেজেন্ট থাকিব লাগিব বুলি কৈছে প্ৰেজেন্ট ইন 1 kg অফ দা সলভেন্টত থাকিব লাগিব আৰু সলভেন্টৰ মাছটো তোমালোকে কি লবা 1 kg লবা whereas in case of molarity তোমালোকে কি লিখিছিলা 1 liter of the solution লিখিছিলা মনত আছে নে ইয়াত লিখিছিলা 1 liter ইয়াত লিখিছিলা তোমালোকে সলিউশন সো মনত ৰাখিবা যেতিয়া আমি মোলালিটি ক্যালকুলেট কৰো তেতিয়া আমি 1 kg সলভেন্টত কিমান মোলস অফ সলিউট ডিজলভ হৈ আছে হেতুক তোমালোকে কি বুলি কবা মোলালিটি বুলি কবা এতিয়া মোলালিটি ক্যালকুলেট কৰিবলৈ হলে তোমালোকৰ যোনটো এক্সপ্ৰেছন হয় এক্সপ্ৰেছনটো চাই লও এক্সপ্ৰেছনটো কি লিখা আছে এটা চোৱাচোন মোলালিটি ইজ ইকুৱেল টু মোলস অফ সলিউট সেম মোলস অফ সলিউটে থাকিব তোমালোকক মোলাৰিটি নিচিনাই কিন্তু তলত তোমালোকে কি লবা মাস অফ দা সলভেন্ট ইন কিলোগ্ৰাম তোমালোকে মাস অফ সলভেন্ট লব লাগিব আৰু হেতু কিহত লবা কিলোগ্ৰামত লবা আৰু নেক্সটটো তোমালোকে চাই লচোন ইয়াতে মোলালিটি সৰি এটো ক্যাপিটাল এম নহব এটো তোমালোকৰ কি হ'ব তাতে স্মল এম হ'ব কি হ'ব এটো তোমালোকৰ স্মল এম হ'ব এটো কাৰেক্ট কৰি লবা এটো তোমালোকৰ স্মল এম হ'ব এটো ক্যাপিটাল এম নহয় So molality is equal to কি হ'ব তোমালোকৰ ইয়াতে ওপৰত moles of solute মইটো ৰিপ্ৰেজেন্ট কৰি দেখুৱাই আছো molesক আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰো n ৰ সৈতে ৰিপ্ৰেজেন্ট কৰো আৰু তলত যদি মই সাফিক্স যদি b ইউজ কৰো b ইউজ কৰা মানে কি হয় কাৰ moles হ'ব moles of solute হ'ব আৰু তলত তোমালোকে চাচোন w লিখা আছে w মানে কি হয় তোমালোকৰ মাস হয় আৰু কাৰ মাস হ'ব মাস অফ সলভেন্টক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম a সৈতে ৰিপ্ৰেজেন্ট কৰিম যদি b সৈতে তোমালোকে সলিউট ৰিপ্ৰেজেন্ট কৰা a সৈতে কাক ৰিপ্ৰেজেন্ট কৰিবা তোমালোকে তেতিয়া তোমালোকে a সৈতে ৰিপ্ৰেজেন্ট কৰিবা সলভেন্টক সো w a টোৱে মাস অফ সলভেন্টক ৰিপ্ৰেজেন্ট কৰি আছে n b টোৱে তোমালোকক মোলস অফ সলিউট ৰিপ্ৰেজেন্ট কৰি আছে এতিয়া ইয়াৰ ইউনিটটো কি হ'ব what will be the unit of molality sorry eto molality hobo dei eto molality hobo so unit of molality is mole per kg unit to ki hobo tumalokor mole upor to moles of solute asile no yate so moles or karone unit to tumalke gome tar unit to ki hobo tumalokor mole hobo ar tolot tumalokor ki likha ase mass of solvent in kilogram so tolot tumalke ki likhiba divided by kilogram likhiba so here unit to ki hoy mole per kg eto eneko likhibo para tumalke mole kg ইনভার্স এনেকো কোবাত লিখা থাকিব পাৰে সো কনফিউজ নহবা মোল পার কেজি এনেকে লিখা থাকিলে বা এনেকে লিখা থাকক সেমে হয় কিন্তু কিছুমান বুকত তোমালোকক 1 মোল পার কেজি তো কেনেকে লিখি দিয়ে এনেকে লিখি দিয়ে তোমালোকে কনফিউজ নহবা কেতিয়াবা তোমালোকক কোবাত কোৱেশ্যনত দিয়া থাকিব পাৰে 1 স্মল m মানে এটো কি মিন কৰে 1 মোল পার কেজি মনত ৰাখিবা
1 যদি তোমালোকক স্মল m লিখি দিয়ে তাৰ মিনিংটো কি হয় 1 মোল পাৰ কেজি সিমিলাৰলি তোমালোকক যদি 1 ক্যাপিটেল m লিখি পেলাই দিয়ে 1 ক্যাপিটেল m লিখি পেলাই দিয়ে তেন্তে তাৰ মিনিংটো কি হ'ব 1 মোল per liter of the solution হ'ব দেই এটো মোলাৰিটি 1 মোল per liter of the solution সো মনত ৰাখিবা কেতিয়াবা তোমালোক 1 স্মল m লিখা দিব পাৰে কেতিয়াবা তোমালোক কি লিখা থাকিব পাৰে তাতে 1 ক্যাপিটেল m লিখা থাকিব পাৰে তাৰ মিনিংটো কি হয় 1 স্মল m লিখা থাকিলে 1 মোল per কেজি আৰু 1 ক্যাপিটেল m লিখা থাকিলে 1 মোল per liter এতিয়া মই তোমালোকক এই ৰাইট হ্যান্ড সাইডত এটা যোনখন মই ইয়াতে এখন তোমালোকক ইয়াতে ডায়াগ্ৰাম এটা বনাই থৈছো ডায়াগ্ৰাম নহয় তোমালোকক ইয়াতে মই বুজাবলৈ কাৰণে এটা এক্সপেৰিমেন্টাল তোমালোকক ইয়াতে এখন ফটো তোমালোক ইয়াত দেখুৱাই আছো ইয়াতে তোমালোকে চোৱাচোন মই কি কৰিছিলো কপাৰ সালফেট সেম মই যেনেকৈ মোলাৰিটি তোমালোক এটো এখন ফটোই তোমালোক দেখুৱাইছিলো সেম ইয়াতে মই মোলাৰিটি তোমালোক ডিফাইন কৰিব কাৰণে হেখন ফটো ইউজ কৰিছো ইয়াতে চোৱাচোন তোমালোকক মই কি মিক্স কৰি আছিলো ইয়াতে মিক্স কৰি আছিলো আমি কপাৰ সালফেট আমি কোড মিক্স কৰি আছিলো ওয়াটাৰত মিক্স কৰি আছিলো আৰু যেতিয়া দুইটা মিক্স হ'ব মিক্স হৈ পেলাই তোমালোকে কি পাবা এটা সলিউশন পাবা এতিয়া এই সলিউশনটো তোমালোকে যদি কনসেন্ট্ৰেশন ইন টাৰ্মস অফ মোলালিটি উলিয়াবলগীয়া হয় মোলালিটিৰ টাৰ্মছত যদি উলিয়াবলগীয়া হয় মানে কি হ'ব মোলালিটি কেনেকৈ উলিয়াম আমি এই সলিউশনটোৰ কাৰণে তোমালোকে গম পাব লাগিব এই যে কপাৰ সালফেট লৈছিলা কিমান মোলস প্ৰেজেন্ট আছে কিমান মোল তোমালোকে কপাৰ সালফেট ইয়াত লৈছা হেতু গম পাব লাগিব আৰু তোমালোকৰ এই ওয়াটাৰৰ সলভেন্টৰ মানে তোমালোকৰ সলভেন্টতে ওয়াটাৰ আছে ওয়াটাৰৰ মাছটো তোমালোকে কিহত কনভার্ট কৰিব লাগিব এটো তোমালোকে লব লাগিব কিলোগ্ৰামত তোমালোকে 1 কেজি যদি ইয়াতে ওয়াটাৰ লোৱা আৰু তাতে তোমালোকে কিমান ইয়াতে কপাৰ সালফেট মিক্স কৰি আছে তোমালোকে 1 মোল মিক্স কৰিব পাৰা 2 মোল মিক্স কৰিব পাৰা 3 মোল মিক্স কৰিব পাৰা 0.5 মোল মিক্স কৰিব পাৰা তোমাৰ মৰ্জি হেতুকে তোমালোকে কি বুলি কৈ দিবা মোলালিটি অফ দ্যাট পাৰ্টিকুলাৰ সলিউশন মানে তোমালোকে কিমান মোলস অফ তাতে সলিউট মিক্স কৰি আছে ইন 1 kg of the solvent হেতুকে আমি কি বুলি কম মোলালিটি বুলি কম মোমৰে তোমালোকে ভালকে বুজি পাইছা সো ইম্পৰ্টেন্ট তোমালোকৰ ইয়াতে কি হয় কেনেকৈ ডিনোট কৰিবা মোলালিটিক ইট ইজ ডিনোটেড বাই স্মল m ৰ সৈতে ডিনোট কৰিম আৰু কেনেকৈ ডিফাইন কৰিবা ইট ইজ ডিফাইন এজ দা নাম্বাৰ অফ মোলস অফ সলিউট থাকিব আৰু তলত তোমালোকে কি ল'ব লাগিব প্ৰেজেন্ট ইন 1 kg of the solvent 1 kg সলভেন্টত আমাৰ কিমান মোলস অফ সলিউট আছে হেতুক আমি কি বুলি কম মোলালিটি বুলি কম নেক্সট ইয়াৰ এক্সপ্ৰেছনটো মনত ৰাখিবা ক্যালকুলেশনত আমাৰ লাগিব কাৰণ তোমালোকৰ নিউমেৰিকেল খুদে বোৰ্ড এক্সামত তোমালোকক খুদে নহলে তোমালোকৰ কম্পিটিটিভ এক্সামিনেশনত তোমালোকৰ মোলাৰিটি ৰিলেটেড কোৱেশ্চন খুদেই সো এক্সপ্ৰেছনটো কি হ'ব ওপৰত তোমালোকৰ থাকিব মোলস অফ সলিউট আৰু তলত তোমালোকে কি ল'বা মাস অফ দা সলভেন্ট ইন কিলোগ্ৰাম মনত ৰাখিবা কিলোগ্ৰামত ল'ব লাগিব যদি গ্ৰামত দিয়া থাকে তেন্তে ডিভাইডেড বাই 1000 কৰিবা যদি তোমালোকৰ গ্ৰামত দিয়া থাকে কাৰণ তোমালোকে কিলোগ্ৰামতে লিখিব লাগিব সদায় আৰু লাষ্টত মই তোমালোকক এটো সচন সিম্বলিক্যালি ইয়াত দেখুৱাই দিছিলো স্মল m = nb / wa nb মানে মোলস অফ সলিউট তলত তোমালোকৰ মাস অফ সলভেন্ট ইন কেজি এটো কেজি লিখিব লাগিব তোমালোকে মনত ৰাখিবা এটো তোমালোকে মাস অফ সলভেন্টটো কেজি লিখিব লাগিব সো হোৱাট উইল বি দা ইউনিট অফ মোলালিটি ইট উইল বি মোল পাৰ কেজি মোৰে তোমালোকে ভালকে বুজি পালা মোলালিটি বিষয় ইম্পৰ্টেন্ট পইণ্টছ খিনি এতিয়া বলে আমি সৰু এটা কোৱেশ্চন চাই পেলাই এই ক্লাছটো খতম কৰো এ তোমালোকে সো কোৱেশ্চনটো তোমালোকক কি খুদিছে ইয়াতে ক্যালকুলেট দা মোলালিটি অফ 2.5 গ্রাম অফ ইথানোইক এসিড ইন 75 গ্রাম অফ বেনজিন তোমালোকক কৈছে মোলালিটি উলিয়াবৰ কাৰণে কাৰ উলিয়াবা তোমালোকক কি মিক্স কৰিছা তোমালোকে কি মিক্স কৰিছা তোমালোকৰ আছিল তাতে বেছিকে আছিল 75 গ্রাম তোমাৰ কি আছিল তাতে বেনজিন আছিল বেনজিনটো আমাৰ লিকুইড ষ্টেটত থাকে সো তোমালোকৰ 75 গ্রাম তোমালোকৰ ইয়াতে কি আছিল বেনজিন আছিল আৰু সেই বেনজিনত তোমালোকে কি মিক্স কৰিছা তাতে কম এমাউন্টত মানে তোমালোকৰ সলিউটটো তোমালোকৰ ইয়াতে কি হ'ব 2.5 গ্রাম অফ কি হ'ব ইথানোইক এসিডৰ ফৰ্মুলাটো মনত আছে নে নাই জানিব লাগিব CH3COOH ইথানোইক এসিড সো তোমালোকে 2.5 গ্রাম অফ ইথানোইক এসিড মিলাইছিলা কোড 75 গ্রাম অফ বেনজিন তোমালোকক বেনজিনৰ যোনটো মাছ আছে সেইটো গ্ৰামত দিছে মনত ৰাখিবা তোমালোকে সদায় মাছ অফ সলভেন্ট কিহত নিব লাগিব কেজিত নিব লাগিব যেতিয়া তোমালোকে মোলালিটি ক্যালকুলেট কৰিবা সো এটো তোমালোকে ডিভাইড বাই 1000 কৰিব লাগিব এতিয়া তোমালোকক এই সলিউশনটো তোমালোকে যেতিয়া ইথানোইক এসিডটো মিক্স কৰি আছিলা 75 গ্রাম অফ বেনজিনত তোমালোকৰ যোনটো সলিউশন বনিলে সেই সলিউশনটো তোমালোকক কি উলিয়াব দিছে মোলালিটি উলিয়াব দিছে বলাচোন কোৱেশ্চনটো আমি সলভ কৰো সো মই এটা লিখি লৈছো সলিউশন আৰু সলিউশন যদি আমাক কৰিবলগীয়া হয় তোমালোকৰ এটা গিভেন ইনফৰমেশন কি আছে চোৱাচোন ইয়াতে তোমালোকৰ মাস অফ কি দিয়া আছে
মাছ অফ সলিউট দিয়া আছে গিভেন মাছ অফ সলিউট তোমালোকৰ কিমান দিয়া আছিলে 2.5 গ্ৰাম কম এমাউন্টত আছে ন হেতু তোমালোকৰ কি হ'ব সলিউটৰ মাছ হ'ব নেক্সট তোমালোকৰ কি দিয়া আছে ইয়াতে মাছ অফ কি দিয়া আছে সলভেন্ট দিয়া আছে মাছ অফ সলভেন্ট w মানে মাছ a মানে তোমালোকৰ কি হ'ব ইয়াতে সলভেন্ট হ'ব সো wa তোমালোকৰ কিমান দিয়া আছে 75 গ্ৰাম দিয়া আছে এটা তোমালোকক কি ক্যালকুলেট কৰিব দিছে মোলালিটি ক্যালকুলেট কৰিব দিছে মোলালিটি ক্যালকুলেট কৰিব দিছে Question to solve কৰিবৰ কাৰণে তোমালোকে সৰু বস্তু এটা ক্যালকুলেট কৰিব লাগিব কি ক্যালকুলেট কৰিব লাগিব তোমালোকে মলিকুলাৰ মাস অফ ইথানোইক এসিড ক্যালকুলেট কৰিব লাগিব সো ইথানোইক এসিডৰ মলিকুলাৰ মাসটো আমি চাই লওঁ বলা ইথানোইক এসিডৰ ফৰ্মুলাটো কি আছিল CH3COOH কাৰ্বন কেটা আছে এটা চোন কাৰ্বন আছে দুটা হাইড্ৰোজেন টোটাল কেটা আছে 3 + 1 মানে হাইড্ৰোজেন টোটাল আছে 4টা অক্সিজেন কেটা আছে অক্সিজেন টোটাল আছে এটা দুটা সো ইয়াৰ মলিকুলাৰ মাসটো কিমান হ'ব কাৰ্বনৰ মাসটো 12 হয় দুটা কাৰ্বন আছে সো 12 * 2 কৰিবা 4টা হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ মাসটো কিমান হয় 1 হয় সো 4 * 1 কৰিবা দুটা অক্সিজেন আছে সো তোমালোকে 2 * কি কৰিবা 16 কৰিবা কাৰণ কাৰ্বনৰ অক্সিজেনৰ মাসটো কিমান হয় 16 হয় সো এখিনি যদি আমি এড কৰো 12 * 2 = 24 + 4 + 2 16 = 32 এখিনি যদি তোমালোকে এড কৰিলে কিমান পাবা টোটাল তোমালোকে পাবা 60 গ্ৰাম সো 60 গ্ৰাম পাৰ মোল তোমালোকৰ কাৰ মলিকুলাৰ মাস হয় ইথানোইক এসিডৰ মলিকুলাৰ মাস হয় সো তোমালোকে আৰু এটা বস্তু গম পাই গলা মলিকুলাৰ মাস অফ ইথানোইক এসিড মলিকুলাৰ মাস অফ সলিউট গম পাই গলা সো কিমান হয় তোমালোকৰ এটো 60 গ্ৰাম সো নেক্সট এটা তোমালোকে এটো সলভ কৰিব লাগে সলভ কৰিবৰ কাৰণে তোমালোকে ইজিলি এটো ক্যালকুলেট কৰিব পাৰা এতিয়া মোলালিটি ইকুৱেল কি হয় ওপৰত থাকিব তোমালোকৰ মোলস অফ সলিউট তলত তোমালোকৰ মাস অফ সলভেন্ট যদি তোমালোকৰ এটো গ্ৰামত দিয়া থাকে তেন্তে তোমালোকে এটো কি কৰিব লাগিব ডিভাইডেড বাই 1000 কৰিব লাগিব এতিয়া মোলস অফ সলিউট ক্যালকুলেট কৰিবলৈ হলে তোমালোকে ফৰ্মুলাটো জানা WB বাই কি হয় MB WB বাই MB আৰু তলত আমাৰ কি আছিল WA যদি গ্ৰামত দিয়া থাকে সো তোমালোকে ডিভাইড বাই কি কৰিবা 1000 কৰিবা এতিয়া নেক্সট তোমালোকে এতিয়া ভ্যালুবোৰ যদি পুট কৰি দিয়া তেন্তে তোমালোকৰ WB টো সোৱাচোন WB টো ওপৰতে থাকিব আৰু 1000 টো তোমালোকৰ কি হ'ব তলৰ পৰা ওপৰত আহি যাব আৰু তললে তোমালোকৰ কি থাকিব MB আৰু কি থাকিব WA ইন গ্ৰাম সো নেক্সট এতিয়া তোমালোকে ভ্যালুজবোৰ পুট কৰি দিয়া ভ্যালুজবোৰ যদি পুট কৰিবা WB ভ্যালুটো তোমালোকৰ কিমান আছিল সোৱাচোন WB = 2.5 গ্ৰাম সো WB জেগাত তোমালোকে কিমান লিখিবা 2.5 গ্ৰাম নেক্সট তলত তোমালোকে MB কিমান লিখিবা MB তোমালোকৰ কিমান আছিল 60 গ্ৰাম আছিল সো ইয়াতে কিমান লিখিবা তোমালোকে 60 গ্ৰাম ইনটু তোমালোকৰ ইয়াতে কিমান হৈ যাব 1000 আৰু নেক্সট তোমালোকৰ WA টো কিমান আছিল WA আছিল তোমালোকৰ 75 সো এখিনি যদি ইনফৰমেশন যোনটো আমি পালো পোৱাৰ পিছত আমি কি কৰ যদি এটো সলভ কৰিলে আমি কিমান পাম ইয়াৰ এনসাৰটো এপ্ৰক্সিমেটলি 0.556 ইউনিটটো কি হ'ব মোল আৰু তলত তোমালোকৰ কি আহি যাব কেজি সো এটো ইউনিট হ'ব 0.556 মোল পাৰ কেজি তোমালোকৰ এনসাৰটো এটো হ'ব এটো তোমালোকে সলভ কৰিছা মই অলৰেডি সলভ কৰি চালো আৰু তোমালোকৰ আসাম বোৰ্ডৰ 2012 ৰ এটো কি আছিল তোমালোকৰ কোৱেশ্চন সুধিছিলে সো মনত ৰাখিবা তোমালোকৰ মোলাৰিটি আৰু মোলালিটি দুইটা টপিক তোমালোকৰ কি হয় ইম্পৰ্টেন্ট হয় এটা মই কি কৰিম নেক্সট ক্লাছত তোমালোকৰ মোলাৰিটি আৰু মোলালিটি বিষয়ে তোমালোকৰ ভালকে তাতে এটা ডিটেইল তোমালোকক কি কৰিম দুইটাৰ মাজত কোনবোৰ ডিফাৰেন্স আছে কেতিয়াবা তোমালোক সুধি দিব পাৰে এক্সামত মোলাৰিটি আৰু মোলালিটি তোমালোকে ডিফাৰেন্সিয়েট কৰা বুলি তোমালোকে ডিফাৰেন্সবোৰ গম পাব লাগিব বা কি সিমিলাৰিটি আছে তোমালোকে গম পাব লাগিব ডিফাৰেন্স আছে নে সিমিলাৰিটি আছে আমি ভালকে তাতে কি কৰিম ষ্টাডি কৰিম সো নেক্সট ক্লাছত আমি কি কৰিম তাতে মোলাৰিটি আৰু মোলালিটি বিষয়ে দুইটাৰ আমি কি কৰিম ডিস্টিংগুইশ কৰিম আজি ভিডিও তোমালোকে মোৰ মতে ভালকে বুজি পাইছা যদি বুজি পাইছা তেন্তে ভিডিওটো এবাৰ লাইক কৰি দিবা আৰু বন্ধুসকলৰ মাজত শেয়াৰ কৰি দিবা যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই ইয়াত তোমালোকক কেমিষ্ট্ৰি গুটেই ক্লাস 12 ৰ যোনটো সিলেবাস হয় সিলেবাসটো মই তোমালোকক ইয়াতে কভাৰ কৰিম সো ভিডিওটো তোমালোকে যিমান পাৰা শেয়াৰ কৰিবা লগৰ বন্ধুৰ মাজত আজি ভিডিওটো আমি ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম ধন্যবাদ